kali rati few messages were spreading around. A lot of protesters, they got calls from BJP goons je if you attend kotha beya hobo. মই কৈছো মই যে মাৰ খাইম তেল লগাইছো পুৰা আমি চাহ বেচিব যোৱা নাই এতিয়া চাহ বেচিম কালি পৰহি तुम बेचेगा साहब ओए साहब तो मोदी हम भी पीएम बने अकेला साहब बेच के डर तो लगेगा पर देश के लिए 1-2 लाठी तो खा लूँगा मैं घर में बताया है ऐसा क्या आ रहे हो प्रोटेस्ट में नहीं शायद पापा देखेंगे हेलो নাই মোৰ এইবিলাক চোৱাৰ বলে সময় নাই বোলে বেটা তই সিজিয়াই কেনেকৈ বনিলি Manipur is government. Where is the government? Where is it? চিফ জাস্টিস বহি বহি কেনে মুটকে সকলো মাত দিব পৰা নাই এতিয়া 2014 চনত প্ৰধানমন্ত্ৰী মোদী শাসনত অহাৰ পৰা বৰ্তমানলৈকে 150 অৰ্থাৎ 150তকৈ অধিক পেপাৰ লিকৰ খবৰ আমি দেখিবলৈ পাইছোঁ আৰু এইবাৰো 21ৰ পৰা 22জন শিক্ষাৰ্থীয়ে আত্মহননৰ পথ বাছি ল'লে আত্মহত্যাৰ পথ বাছি ল'লে তাৰ পিছতো যেতিয়া সমগ্ৰ দেশজুৰি দাবী কৰা হ'ল যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁৰ নিজৰ দায়িত্ব পালনত ব্যৰ্থ হৈছে গতিকে তেওঁ নিজৰ পদৰ পৰা পদত্যাগ কৰক আৰু তেওঁৰ পদত্যাগৰ দাবীৰে সমগ্ৰ দেশবাসী সমগ্ৰ ছাত্ৰ সমাজ একগোট হৈছিলে দিল্লীৰ যন্তৰ মন্তৰত 20 জুলাই তাৰিখে এটা সমদল ওলাইছিলে নাম আছিলে সাংসদ চলো এটো শান্তিপূৰ্ণ এটা সমদল আছিলে কিন্তু সেই সমদলত হঠাৎ কি হ'বলৈ ধৰে যে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত যি ছাত্ৰ ছাত্ৰীক দেশ বচাও বেটি বচাও আদিবোৰ নাৰা দি আহিছিলে আমাৰ মোদী চৰকাৰে সেইখন চৰকাৰৰে আমূলত সেই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বৰ্বৰভাৱে আৰক্ষীয়ে আক্ৰমণ কৰে আৰক্ষী বুলিও নহয় তাত কিছুমান এনে লোকৰ গোট আছিলে যাক চিনি পোৱা নাই তেওঁলোকে চিভিল ড্ৰেছ পিন্ধিছে তেওঁলোকৰ ভেছভূষা কোনো ধৰণৰ দেখাত কোনো ধৰণৰ আৰক্ষী লগা নাই তেওঁলোকৰ বেটছ নাই তেওঁলোকেও আহি ছাত্ৰ ছাত্ৰীসকলক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে আৰু ইয়াৰ বিৰুদ্ধে যেতিয়া সমগ্ৰ ছাত্ৰ ছাত্ৰীসকলেও মাত দিয়ে এতিয়ালৈকে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ হৈ ধৰ্মেন্দ্ৰ প্ৰধানে এতিয়ালৈকে পদত্যাগ কৰা নাই প্ৰধানমন্ত্ৰী মোদীও ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীটো নিজৰ মুখৰ পৰা এবাৰৰ বাবে উচ্চাৰণ কৰা নাই আৰু যাৰ বাবে দিল্লীৰ যন্তৰ মন্তৰত যি ঘটনা সংঘটিত হ'ল ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত অমানৱীয় অত্যাচাৰ কৰা হ'ল আক্ৰমণ কৰা হ'ল তাৰ বাবে অসমতো আজি সচলত এনেধৰণে দেখা পাইছে কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে সোনম ৱাংচুকৰ অনশনৰ সমৰ্থনত এক সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু মই আমাৰ সতীৰ্থ কেমেৰা পাৰ্চন ভিডিঅ' জাৰ্নেলিষ্ট ৰিচাৰ্ড বৰ্মনক দেখাবলৈ অনুৰোধ কৰিম যে ইয়াত আৰক্ষী প্ৰশাসনৰো সম্পূৰ্ণ ব্যৱস্থা কৰি থোৱা আছে যাতে কোনো ধৰণৰ যদি উত্ৰাৱল বা উদণ্ডমূলক পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া আৰক্ষী প্ৰশাসনে সেইটো অতি সহজে নিয়ন্ত্ৰণ কৰিব পাৰে তাতেই কিন্তু উল্লেখ কৰি থওঁ যে এই ছাত্ৰ ছাত্ৰীসকলৰ হাতত নাই কোনো লাঠি আছে নাই কোনো শিলগুটি আছে তেওঁলোকে মাথো প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে তেওঁলোকে সচলৰ যি ধৰ্ণাস্থলী প্ৰদান কৰা হৈছে সেই ধৰ্ণাস্থলীৰ ভিতৰত থাকিয়েই তেওঁলোকৰ যি সত্যাগ্ৰহ আন্দোলন তেওঁলোকে অব্যাহত ৰাখিছে আৰু আচৰিত যেহেতু জেনজি নিজৰ জেনেৰেশ্যনটোৰ বিশেষত্ব দেখাইছে আপোনালোকে দেখিবলৈ পাইছে ধেমালি তেওঁলোকে এৰা নাই কিন্তু তেওঁলোকৰ প্ৰতিবাদ ধেমালি নহয় ধেমালিৰ হোৱাত তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকৰ কিন্তু দাবীসমূহ ধেমালি নহয় জেনজি ষ্টাইলত তোমালোকে প্ৰতিবাদ কৰিছা গতিকে কি ক'বা ঘৰত কি কৈ আহিছা যদি মই মাৰ খাইম তেল লগাইছো পুৰা উৰা তেল লগাইছো আজি মাৰ খাই যাম কিয় মানে মাৰিবই আৰু কি এতিয়া মাৰিলে মাৰিক নামাৰিলে নাই মাৰিলে কি কৰিবা মাৰিলে খাব লাগিব যন্তৰ মন্তৰ যি হওক সেইবোৰ দেখিলে ভয় লগা নাই নে কেনেকৈ মাৰিছে গজাল চজাল নাই ভয় লগা নাই কিয় লগা নাই মাৰিলে আৰু কি কৰিম মাৰ খাবই লাগিব আমিতো ঘূৰাই কেনে মাৰিব নোৱাৰিম গৰমখনত তোমালোকে কিয় বহি আছা প্ৰটেষ্টৰ কাৰণে আৰু প্ৰটেষ্ট মইতো পাতলা হৈ যাম
তোমাৰ লাভে হ'ব ন মোৰ লাভ হ'ব লাভ হ'ব কি লাগে ইমানখিনি প্ৰতিবাদ কৰাৰ পিছত যিহেতু যন্তৰ মন্তৰত এটা মানুহ 25 দিনে ধৰি পেলাই অনশনত আছে তেখেতকো উঠাই লৈ গুচি গৈছে ৰাহুল গান্ধীকো উঠাই লৈ গুচি গ'ল প্ৰিয়ংকা গান্ধীকো উঠাই লৈ গুচি গ'ল ছাত্ৰ ছাত্ৰীসকলক মাৰিছে তোমালোকৰ কথাত জানো গুৰুত্ব দিব এতিয়া আমালোকৰ কথাত গুৰুত্ব নিদিলেওনো কি হ'ব এতিয়া আমিনো কোন আমি চাহ বেচিব যোৱা নাই এতিয়া চাহ বেচিম কালি পৰহি तुम बेचेगा साहब ঐ চাহ খাব যাম মোদী हम भी पीएम बने अकेला साह बेच के And yaate likha hai they felt cute kill some student might blame it on someone else later তুমি কি ক'বা this is so true প্ৰধানমন্ত্ৰী মোদীক কি ক'বা design sobe resign lage sob resign kora please Vijay Thalapatik prime minister banak আমি দেখাই আছোঁ সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰি আছোঁ বিভিন্ন ধৰণৰ আপোনালোকে দেখিবলৈ পাব যে তেওঁলোকে যিহেতু জেনজিৰ এটা জেনেৰেশ্যন হয় গতিকে তেওঁলোকে নিজৰ বিশেষত্ব নিজৰ বৈশিষ্ট্য এৰি কোনো ধৰণৰ কাম কৰা নাই সেইখিনি যিখিনি জেনজিক আপোনালোকে প্ৰায় মিলেনিয়েলসকলে খুব ৰোষ্ট কৰে যে এওঁলোকে অকল ৰীল স্ক্ৰল কৰি থাকে আৰু যি মন যায় তাকে কৰে কিন্তু আজি সেই জেনজি সমাজে আহি দেশৰ শিক্ষা ব্যৱস্থাৰ যি দুৰ্নীতি তাক নিৰ্মূল কৰিবৰ বাবে তেওঁলোকে এনেদৰেই আহিছে সেইখিনি ছাত্ৰ হয় কোনোবাই যদি ইঞ্জিনিয়াৰিং কৰি আছে কোনোবাই ডক্টৰী কৰি আছে কোনোবাই ল কৰি আছে কিন্তু তেওঁলোকে সকলো বস্তু বাদ দি এটা আঘাত আহিছে যে ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰিজাইনেশ্যন লাগে हमारे गौड़ी मीडिया ने जो लास्ट टाइम हाईलाइट किया था 56 इंच की छाती है पर अकाउंटेबिलिटी में एकदम ज़ीरो है एकदम ज़ीरो अरे जो आदमी प्रेस कॉन्फ्रेंस देने नहीं आ सकता अभी कितना 12 साल हो गया राइट 12 साल हो गया है ज़ीरो प्रेस कॉन्फ्रेंस और अगर ये कोई प्रोग्राम में जाते और कोई आवाज़ उठाता है उसको पकड़ के गॉड नोस क्या हुआ है उन लोग के साथ वी डोंट वांट दिस अरे आप लोग रेपिस को वीआईपी ट्रीटमेंट देते हो बट जो विक्टिम है उनको क्या देते हो दे डिजर्व जस्टिस बट इंस्टेड व्हाट यू आर सेइंग कोई पुलिस तो बोलता है आओ मेरे साथ सो जाओ आर यू अशेम्ड ऑफ योरसेल्फ आर यू अशेम्ड व्हाट इफ समवन डिड दैट टू योर ब्रदर और सिस्टर मोदी जी योर पुलिस योर दिल्ली पुलिस दे लड़कियों को अटैक किया ओपनली कैमरा में यू माइट हैव सीन ओपनली कैमरा में दे हैव स्लैप्ड समवन What if someone did this to your family members? Will you be happy? Will you be happy? And Delhi police, this is a message to you. You should be ashamed of yourself. I don't know how, मतलब दिन में आप स्टूडेंट को मार के आप घर में जा रहे हो. I don't know how you are. मैं बोल ही नहीं सकता. और जो लाठी में कील छुपा के वो लोग मार मैं पूरा शॉक हो गया होता है. Like I know इनकी ड्यूटी है. They might have some protocols. But then doesn't mean that ठीक है आप लोग अपना प्रोटोकॉल फॉलो कर रहे हो you hit us you have to stop us I accept it like if it's your duty but आप लाठी में कील घुसा रहे हो कोई बिना यूनिफॉर्म के आ रहा है और यार एक छोटे बच्चे को क्यों मार रहे हो कोई तुम्हारे बच्चे के साथ करेगा ऐसा अच्छा लगेगा उस प्रोटेस्ट में 6-7 साल के बच्चे भी शामिल तो ओपनली ये लोग वो बच्चा भाग रहा है पर फिर भी पुलिस उनका पीछे जाके उनको मार रहे हैं छोटे बच्चे को मार रहे हैं लड़की को मार रहे हैं एंड हु नोस कैमरा में नहीं आया पर हो भी सकता है दिल्ली पुलिस वालों ने सेक्सुअली असॉल्ट भी किया होगा साइड में लेकर जाके हु नोस अरे हमारे राहुल गांधी जो सिस्टर है सोनिया गांधी राइट उनको लाइक फीमेल पुलिस है बट हु इज़ हैंडलिंग देम मेल पुलिस आके सोनिया गांधी जी को लेकर जा रहे हैं सॉरी वेरी सॉरी प्रियंका गांधी जी को मतलब बस में उठा के लेकर जा रहे हैं अरे दे आर ऑपोजिशन बट देन वेयर इज द फ्रीडम नो वन हैव द फ्रीडम टू रेज देयर वॉइस इज इट ये है क्या हमारा देश इज दिस लाइक दिस आई वोंट लेट दिस हैपन आई एम रेडी टू डाई फॉर दिस कंट्री वी डोंट वांट टू वेस्ट योर टाइम इवन आवर टाइम इज वैल्यूएबल वी हैव टू प्रिपेयर I have to prepare for government exam because I know degree लेके कुछ नहीं होगा. Don't waste our time. We should be the one saying, don't waste your time. इस्तीफा दो या फिर पूरी सरकार बदल दो. The few messages were spreading around. A lot of protesters they got calls from BJP goons. जे if you attend कथा बेया होबो and बहुत openly BJP ক'ব গ'লে like not tops the officials the সৰু এইবোৰ
ধমকি দিছে যে ইফ ইউ এটেণ্ড দিছ প্ৰটেষ্ট দেট কথা বেয়া হ'ব, দে উইল কাম হিয়াৰ টু এটেক। চ' এইবোৰ বস্তু স্প্ৰেড হৈছে, দ্য পুলিচ ইভেন গট টু ন' এবাউট ইট। চ' দে আৰ বেচিকেলি হিয়াৰ ফৰ আৱাৰ প্ৰটেকশ্যন। মানে যোৱা নিশা যেতিয়া তোমালোকে এইবোৰ প্ৰটেষ্টৰ বিষয়ে, একজেক্ট প্ৰটেষ্টো নহয়, সত্যাগ্ৰহ, তো তোমালোকে যিটো এইটো প্লেন কৰিছিলা তেতিয়া গুণ্ডা বাহিনীয়ে দম দিছিলে, মেছেজৰ জৰিয়তে নে ফোনৰ জৰিয়তে? অলপ বিশ্লেষণ। বহুত একচুৱেলি মেছেজ কিছুমানে পাইছে, এতিয়া মেছেজটো সেনেকৈ চবকে চাৰ্কুলেট কৰি দিয়া যায়, ইটছ ফৰ দ্য ছেফটি অফ চবৰে। তো সেনেকৈ চবে তাকি চবে প্ৰিকশ্যনছ হ'ব পাৰে, চবে প্ৰিকশ্যনছ ল'ব পাৰে, কেনেকৈ ছেফ হ'ব পাৰে তাকি। এণ্ড যিহেতু এইবোৰৰ কাৰণে আমি পুলিচৰ এনেও কোঅপাৰেশ্যন ল'বই লাগিব। চ' এইটো সিহঁতকো যে জনোৱা যাব পাৰে কি কেনেকুৱা টাইপ অফ থ্ৰেট মে বি অন কামিং টু আছ। চ' সেইটোৰ কাৰণে মানে কেনেকৈ গম পালা? ধৰা ফোন আহিছে, ধৰা হ'বও পাৰে কোন হয় গম নাপাব, মানে বিজেপি বুলিয়ে কেনেকৈ গম পাইছা যে মানে অ'কে বিজেপিৰ? Because they are not scared of it. They literally you're in adjusted that we are from BJP and we will resist this particular protest or satyagraha that's happening here. Another question that goes is, আপুনি মোক সুধিলে ন যে ইমান সৰু এলেকাত আপোনালোকে প্ৰটেষ্টটো কেনেকৈ অৰ্গেনাইজ কৰিছে। I have another cross question that for protesters to collectively be together at one area, why is it that we are provided such a small amount of space, just an ample amount of space? Are they scared of the protest or are they scared of the satyagraha? ইমানে যদি সিহঁতে বিচাৰে যে we should protest democratically or we should protest in a very in a manner where nobody gets hurt or anything like that, then maybe it's upon the authorities themselves to provide us that particular area and that particular demography where we can conduct such protests in a much fluent manner. So that's another thing that needs to be taken into account. Even Modi himself said that back in 2018 that we believe that democracy needs criticisms, right? And so we are here to criticize whatever actions they've taken since years, or recently the actions taken by the education minister himself. Now the thing is that if they want to take accountability, if they want to take particular criticisms, then they have to provide us the area to criticize them. What is more coherent and apparent is that they are not actually providing the students or the youth that very platform to criticize the government. Because আমি এইটো দেখিবলৈ পাওঁ যেনেকৈ সিহঁতে ছ'চিয়েল মিডিয়াত যদি কোনোবাই ক্ৰিটিচাইজ কৰে, কিমান ষ্ট্ৰীমাৰ্ছ আছে, কিমান নিউ জেনেৰেশ্যনৰ যোনে মানে ইণ্টাৰনেটৰ থ্ৰু প্ৰটেষ্ট কৰে, সিহঁতৰ একাউণ্টছবোৰ বেন কৰি দিয়া হয় বা সিহঁতৰ টুইটছবোৰ গুচাই দিয়া হয়, ডিলিট কৰি দিয়া হয়। কিয় কৰি আছে সেইটো? ইফ দে ৰিয়েলি ৱান্ট দ্য এণ্টায়াৰ নেশ্যন এণ্ড দ্য এণ্টায়াৰ youth to take a step, if they want to take criticisms, they want to hear our criticisms, provide us the platform. They are not doing that. So I believe that at the end of the day it's upon the authorities. আৰু তোমালোকে যিহেতু প্ৰটেষ্ট কৰি আছা, তোমালোকৰ বহুত বেছি বয়স নহয়, মে বি চাগে 21 to 26ৰ ভিতৰতে আছে। গতিকে এইখিনি ল'ৰা ছোৱালীয়ে গৰমে ঠাণ্ডাই বৰষুণে প্ৰটেষ্ট কৰি আছে, খাবলৈ কিবা ব্যৱস্থা মানে পানী ব্যৱস্থা কৰি দিছে? It's right here. It's right. প্ৰশাসনৰ ফালৰ পৰা কিবা নিজৰ মাজৰ ভিতৰত মানে এইটো চবৰে চলিডাৰিটি, চবে যি প্ৰভাইড কৰিব পাৰিছে, ইটছ ফৰ দ্য পিপল বাই দ্য পিপল। এতিয়া ধৰা বৰষুণ দিব যেন লাগি আছে, এতিয়া বৰষুণ দিলেও এতিয়া প্ৰটেষ্টটো তিৰপালৰ ব্যৱস্থাটো আমি বেলেগতো দেখিছোঁ যে তিৰপালৰ ব্যৱস্থা কৰি দিয়া হোৱা নাই। ইয়াত কি লাগে মানে সঁহাৰি দিবনে প্ৰশাসনে? I don't think so they will do that. And one এটা important বস্তু হয়, whenever a protest takes place, it's about struggling. Yes. And even if we tell them that আপোনালোকে ভিতৰলৈ আহি যাওক, বৰষুণ নিভিজিব, তিতিব নালাগে, don't make it মানে কি আৰু আপোনালোকে নিজৰ গাৰ মানে সেয়া কৰক, take care of your health, I don't think they're going to listen, because according to them this is a struggle for them. They are not listening our voices. The education minister is not resigning after so many requests. Then at the end of the day it's our struggle. আমি struggle কৰিবই লাগিব। বৰষুণ আহক, আজি ৰ'দ দি পেলাই আমাক মানে সেয়া কৰি দিয়ক, it does not matter. At the end of the day it's a struggle. বহুতখিনি ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পাতিছোঁ, তেওঁলোকক সুধিছোঁ যদি তোমালোকৰ ওপৰত লাঠি চালনা হয় কি কৰিবা, তোমালোকে উল্টাই পিটিবা নেকি? তেওঁলোকে কৈছে, বহুত সুন্দৰকৈ কৈছে, মাৰিলেও মাৰ খাম, দেখো কাৰণে মাৰ খাম। Exactly. That's the struggle. That is the struggle of a protest. We want the truth. প্ৰটেষ্টৰ সময়ত কমফৰ্টটো লাষ্টত আহে, এইবোৰ সেয়াৰ কথা নহয়। এইটো আমাৰ ফিউচাৰটো ডাইৰেক্টলি হেম্পাৰ হৈ আছে। উই হেভ টু টেক এ ষ্টেণ্ড এগেইনষ্ট ইট। হয়, এয়া ভাষ্য আছিলে প্ৰতিবাদকাৰীসকলৰ। তেওঁলোকে অতি শান্তিপূৰ্ণভাৱে তেওঁলোকে প্ৰতিবাদ কৰিছে। আৰু মোৰ সোঁফালে আপোনালোকে দেখিবলৈ পাইছে, এওঁলোক অৰুণাচলৰ পৰা আহিছে। এওঁলোক অৰুণাচলৰ ছাত্ৰ ছাত্ৰী হয় যি অসমত পঢ়িছে, আৰু তেওঁলোকেও অসমৰ লগতে সমগ্ৰ দেশত যি শিক্ষা ব্যৱস্থাৰ যিটো দুৰ্নীতি চলিছে, শিক্ষা ব্যৱস্থাৰ যিটো এটা মৃতপ্ৰায় অৱস্থা, দেশৰ গণতন্ত্ৰৰ যিটো মৃতপ্ৰায় অৱস্থা, 20 জুলাইত যিটো ঘটনা হ'ল, সেই ঘটনাটো কেন্দ্ৰ কৰি ক'ব লাগিব প্ৰায়ে সঁচাকৈ দেশৰ গণতন্ত্ৰ মৰি আছে। আৰু তেওঁলোকে অতি গুৰুত্বপূৰ্ণ কথা এষাৰ কৈছে যে এই এলেকাটো আপোনালোকে যিটো দেখিছে, মই মোৰ সতীৰ্থক দেখুৱাবলৈ বিচাৰিম, দেখাবলৈ কৈছোঁ যে এই চচলৰ যিটো এলেকা আছে, এই এলেকাটোত আজি যিমানখিনি ছাত্ৰ ছাত্ৰী আহিছে, তেওঁলোক হাজাৰতকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰী হয়। আৰু ইমানেই বেছি ছাত্ৰ ছাত্ৰী আছে যে সেই গেটৰ বাহিৰত আপোনালোকে দেখিবলৈ পাৰিছে, এই এলেকাটোৰ বাহিৰত, বাউণ্ডেৰীৰ বাহিৰতো ছাত্ৰ ছাত্ৰী আছে, কিয়নো ইয়াত
পৰ্যাপ্ত জেগা নাই। এই চচলৰ যিটো ধৰ্ণাস্থলীটো যথেষ্ট এলেকাটো সৰু, যাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে বাহিৰতো গৈ প্ৰটেষ্ট কৰি আছে। আৰু ইয়াৰ পৰা আমি দেখাবলৈ চেষ্টা কৰিম, সেইফালে আপোনালোকে দেখিব যিটো মাজত ডিভাইডাৰ আছে, তাৰ মাজতো ছাত্ৰ ছাত্ৰীসকলে উঠি তাৰ পৰা প্ৰটেষ্ট চাই আছে, কাৰণ তেওঁলোকে সোমাবলৈ যথেষ্ট জেগা পোৱা নাই। এই এলেকাটোত অকণমান আছে, কিন্তু এই আগলৈ যেতিয়া চাম ছাত্ৰ ছাত্ৰীৰ মাজত বহুত ভিৰ। কিন্তু ক'ব লাগিব যে যি ব্যৱস্থাপনা কৰা হৈছে এই আন্দোলনটিৰ, তেওঁলোকে ইমান সুন্দৰভাৱে ব্যৱস্থাপনা কৰিছে যে আপুনি সহজে যাব পাৰিব। কিন্তু ক'বলৈ কি বিচৰা হৈছে যে চচলৰ ধৰ্ণাস্থলীটো ইমানো ডাঙৰ ধৰ্ণাস্থলী নহয়, কাৰণ এতিয়া আৰু যদি 400-500 ছাত্ৰ ছাত্ৰী আহে তেতিয়া চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ কৰিবলৈ বাদেই তেওঁলোকে ভৰি থ'বলৈ জেগা নথকা হ'ব। সেই প্ৰতিবাদকাৰীসকলে কৈছে যে চচলৰ ধৰ্ণাস্থলীখন যিহেতু সৰু, তেওঁলোকক ধৰ্ণা কৰিবলৈ, তেওঁলোকক প্ৰতিবাদ কৰিবলৈ অলপ ডাঙৰ এলেকাৰ প্ৰয়োজন হয়। ইমান কম জেগাত তেওঁলোকৰ অসুবিধা হয়, তথাপিও তেওঁলোকে অতি শান্তিপূৰ্ণভাৱে তেওঁলোকে প্ৰতিবাদ কৰি আছে। बैटमैनर मुखा पिन्धिसा क्या Shit so bad I had to come from Gotham City. ओके যেহেতু জেনজি হয় গতিকে জেনজিয়ে নিজৰ বিশেষত্ব এৰা নাই। কি লিখা আছে? कहावत है ना, बुरा मत कहो, बुरा मत सुनो, बुरा मत कहो। देखो मोदी, मत देखो, मत कहो, मत सुनो। মোদীৰ এইটো মানে আইডিঅলজি চলি আছে নেকি? এইটো এটা মানে তেওঁ লিখিছিলে 2014ত, India needs a strong government. Modi does not matter. I can go back and open a tea stall, but the nation can't suffer anymore. Where is he now? Where is he now? We want that Modi here, man. We want this man here. जिसके लिए वोट दिया था We voted 2014 for him, में, man. वो वादे कर Where रहा is he है। now? अकाउंटेबिलिटी के लिए इतना अगर हम लोगों को मांगना पड़ रहा है तो इस देश का क्या होगा? Accountability क्या होता है? তেখেতে তাৰ সংজ্ঞা নাজানে নেকি? স্পেলিংটো নাজানে ন? स्टूडेंट्स नहीं, रेपिस्ट को मारो ना। স্পেলিং নাজানে ন? সেইকাৰণে এনেকৈ লিখি দিলোঁ আকৌ। हाँ, बुझी पाबो अकाउंटेबिलिटी क्या होता है, ये पढ़ने पर तो बोल देना, लिख देगा हिंदी में। হয়, তেওঁলোক যিহেতু জেনজি জেনেৰেশ্যনৰ হয়, গতিকে তেওঁলোকে নিজৰ ধৰণে এই প্ৰতিবাদ কৰিছে। তেওঁলোকে কোনো লাঠি লোৱা নাই, কোনো শিলগুটি লোৱা নাই, তেওঁলোকে মাথো প্ৰতিবাদ কৰিছে। আৰু এই অতি কম এলেকা সামৰা যিমান আয়তন আছে সিমান এলেকাৰ ভিতৰতেই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আপোনালোকে বেনাৰবোৰ দেখিলে গম পাব। क्या लिखा हुआ है इसमें? কি লিখা আছে? धर्मेंद्र प्रधान का रेजिग्नेशन ही बेस्ट एजुकेशन रिफॉर्म होगा। आप क्या कहना चाहोगे जो हो रहा है देश में? अभी गवर्नमेंट स्टूडेंट्स के फ्यूचर के साथ बहुत खेल रहा है, तो गेम्स खेलना चाहिए हमें, ना कि फ्यूचर के साथ। तो इसलिए नो मोर प्लेइंग विद स्टूडेंट्स फ्यूचर्स। হয়, আমি দেখাই আছোঁ কেনেদৰে এই ছাত্ৰ ছাত্ৰীসকল বৰ বেছি বয়সীয়াল নহয় এওঁলোক। ইয়াত লিখা আছে ষ্টপ লিকিং। কি লিখা আছে? हमें तो बाहर आंसू एटिया, लेकिन जंतर मंतर में लोग ठीक नहीं है, और वी वांट द गवर्नमेंट टू लुक इनटू इट, क्योंकि लोगों की जाने गई है और वो लोग ऐसे दिखा रहे हैं कि कुछ हो ही नहीं रहा। प्राइम मिनिस्टर से बहुत ज़्यादा गुजारिश है कि वो कुछ कहे, क्योंकि कितनी मन की बात होगी, थोड़ी हम जनता की बात भी कर ले तो जनता भी खुश हो जाएगी। ये कौन है? ये हमारी जनरेशन का सबसे बड़ा गब्बर जोकर सब यही है। আমি দেখাব বিচাৰিছোঁ এইটো এটা পেড হয়, চেনিটাৰী পেড, য'ত ধৰ্মেন্দ্ৰ প্ৰধানৰ ফটো লগাই থোৱা আছে আৰু তেওঁ জোকাৰৰ भेक पिन्हाई दिया होसे। की बुझाबो बिचारिसा, क्या समझाना चाहते हो इससे? यही बताना चाहते हैं कि एक सैनिटरी पैड आजकल लीकेज बचा लेता है। इतने 5 सालों में मेरा 82 टाइम्स लीक नहीं हुआ कभी भी पैड, लेकिन पेपर लीक हो गया है। एंड ही इज़ जस्ट अ क्लाउन, मतलब क्या ही बोलूँ, जंगली सुअर जैसा दिखता है। तो मैंने सोचा थोड़ा सा कपड़े भी पहना दूँ। माय डॉल। डर नहीं लगता कि मतलब सरकार की एक मंत्री के बारे में ऐसा बोल रहे हो, उठा के ले जाएगा? क्यों उठा के लेके चले जाएंगे? वी आर द वन हु इलेक्टेड हिम, हमारी वजह से वो है। फॉर द पीपल, ऑफ द पीपल, बाय द पीपल। तो वो मेरे पे क्यों, उनको मेरे से डरना चाहिए, हमसे डरना चाहिए। इतने लोग उनकी क्या हालत करेंगे आपको दिख ही रहा है। लेकिन वही वी आर डूइंग अ पीसफुल प्रोटेस्ट, क्योंकि हमें पता है कि जब जब सरकार डरती है वो पुलिस को आगे करके हमें ही पिटवा देंगी। तो आपका एज कितना है? आई एम 21 राइट नाउ। 21। क्या कर रहे हो, पढ़ रहे हो, क्या पढ़ रहे हो? मैंने नीट दिया था अभी। क्या हुआ, रिजल्ट क्या हुआ? मेरा रिजल्ट अच्छा था, बट पहले वाला जो एक्चुअल नीट था
that was better and I would have gotten any seat. But अब तो नहीं मिलेगा क्योंकि मेरे तो लग गए ना. तो जो कि पेपर लीक हो चुका था, आपका पेपर पहले वाले अच्छा था. अच्छा था मेरा. तो मतलब पेपर लीक के वजह से मेरे साथ तो यही हुआ है. मेरा ऑरा माइनस हो गया बिकॉज आई क्राइड इन फ्रंट ऑफ अ ब्यूटीफुल दीदी. मेरा पड़ोसी के सामने मैंने रो दिया जस्ट बिकॉज ऑफ हिम. आई वांट माय ऑरा बैक, इसलिए आई एम हियर. और जो लोग मतलब बच्चे मतलब नीट के एग्ज़ाम अच्छे से कर रहे थे लेकिन पेपर लीक की वजह से वो लोगों का अच्छा नहीं गया, अभी वो फेल हुए, कभी कोई सुसाइड कर रहा है, उन लोगों को क्या बोलोगे? अभी एजुकेशन सिस्टम का ये हाल है. अपकमिंग जो नीट एग्ज़ाम क्रैक करने वाले हैं या फिर एग्ज़ाम देने वाले हैं, अपीयर करने वाले हैं, उन लोगों को क्या बोलोगे? उन लोग को यही बोले हैं कि आई एम ऑल्सो गोइंग टू अपीयर फॉर द नेक्स्ट ईयर नीट. तो यही बोलेंगे पढ़ के करना, लेकिन उसमें भी हमारी मतलब लग सकती है क्योंकि ये लोग CBT मोड करेंगे. इतनी औकात ही नहीं है, इतने कंप्यूटर्स ही नहीं है. ये लोग बोले CBT मोड करेंगे, CBT मोड करेंगे. कंप्यूटर्स ही नहीं है. गांव के बच्चे कहाँ जाके पढ़ेंगे? लेकिन उनको ये समझ कहाँ आती है. लोग जब गर्मियों में 5-5 घंटे बैठेंगे तब उन्हें पता चलेगा ना कि हो क्या रहा है. बट दे डोंट केयर क्योंकि उनको तो सैलरी मिल ही रही है और काला धन भी आ ही रहा है. उनका ठोकला तो फुल होना ही है. That's it. Thank you. নীট এস্পিৰেণ্ট এগৰাকীৰ সৈতে আমি কথা পাতিলোঁ. আমি আৰু কিছুমান ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম. আপোনালোকে বিভিন্ন ধৰণৰ বেনাৰবোৰৰ ওপৰত ধ্যান দিব. তেওঁলোকৰ বেনাৰ পোষ্টাৰবোৰ বৰ আকৰ্ষণীয়. এইখন এখন কি লিখা আছে? উফ উফ হাই গৰমি. কি বুজাব বিচাৰিছা? কি আৰু বুজাম, বিজেপি এটাও দেশ বেটাও, এইটোৱে ক'ব লাগিব. বেলেগ আৰু একো নকওঁ. ক'বলৈ গ'লে বহুত ৱৰ্ড আছে কিন্তু ৱৰ্ডবিলাক কৈ বিজেপিৰ গাত একো নেলাগিব কাৰণ কুকুৰৰ নেচ সদায় তেৰাই থাকে আৰু. ধৰ্মেন্দ্ৰ প্ৰধানক কি ক'বা? কি কৈছে? ধৰ্মেন্দ্ৰ প্ৰধানক কি ক'বা? তেখেতে একো ৰিজাইগনেশ্যন কৰিব নালাগে. তেখেতে নিজকে এনকাউণ্টাৰ কৰি দিলে হ'ল কাৰণ কুকুৰৰ নেচ তেৰাই থাকিব. সিহঁতে এটা কাণেদি শুনিব, এটা কাণেদি ওলাই যাব. আমি এনেকৈ প্ৰটেষ্ট কৰিয়ে থাকিম যেতিয়ালৈকে আমি ন্যায় নাপাওঁ. এইটো এদিনীয়া প্ৰটেষ্ট নহয়, এইটো প্ৰটেষ্ট চলিয়ে থাকিব. চ' আমাক ন্যায় লাগে. এইবোৰ ছাত্ৰ ছাত্ৰীৰ আচলতে এটাকৈ ক্ষোভ হয়. তেওঁলোকে শান্তিপূৰ্ণ প্ৰতিবাদ কৰি আছে. তথাপিও তেওঁলোকৰ ভাষ্যত গম পাইছে যে বৰ্তমানৰ চৰকাৰখনৰ দ্বাৰা গঠন কৰা শিক্ষা ব্যৱস্থাৰ যিগৰাকী মন্ত্ৰী তেখেতৰ বিৰুদ্ধে তেওঁলোকৰ কেনেধৰণৰ ক্ষোভ, কি হয় এইটো কি ক'বা? এইটো মই আজি ৰাতিপুৱা বনাইছোঁ and I felt like there was a need for it. আৰু যি হৈ আছে দিল্লীত, we stand against the education system. আৰু ভাবিছোঁ বহুত জলদিয়ে চব মানে কিবা একশ্যন ল'ব গভৰ্ণমেণ্টে, সেইটো আশা আছে. সূৰ্যকান্তে আমাৰ ষ্টুডেণ্টবিলাকক কৈছে যে কক্ৰচৰ নিচিনা ইহঁতে মানে সিফালে হেৰি কৰি থাকে. সূৰ্যকান্ত CGI কেনেকৈ বনিল? মই এই প্ৰশ্ন কৰিব বিচাৰোঁ. সি এজন ষ্টুডেণ্ট আছিল. ষ্টুডেণ্টৰ পৰা আজি ইমানকৈ এতিয়া আমাৰ ভাৰতৰ কি CGI বনিছে? তাৰ ব্যৱহাৰৰ কাৰণে ষ্টুডেণ্টবিলাক ল'ৰা ছোৱালীবিলাকে এতিয়া কক্ৰচ জনতা পাৰ্টি খুলিব লগা হ'ল. প্ৰথম কথা সেয়া. দ্বিতীয়তে দিল্লীৰ যন্তৰ মন্তৰত যে চিভিল ড্ৰেছত যে পুলিচৰ লগতে চিভিল ড্ৰেছত যে জোতা নাই সিহঁতৰ, চেণ্ডেল পিন্ধি দাড়ি সিহঁতৰ কি, সিহঁতক কোনে অথৰিটি দিছিল? হোম মিনিষ্টাৰ অমিত শ্বাহ. সি হোম মিনিষ্টাৰৰ সি হেৰিয়ে নহয়, সি যোগ্যতাই নহয়. হোম মিনিষ্টাৰ হ'ব লাগিলে পুলিচ, CRP, আৰ্মি, হোম বিভাগৰ সি চব নলেজ থাকিব লাগে. সি তাৰ একো নলেজ নাই. মোদীয়ে ভাষণ দিছিল বেটি বচাও বেটি পঢ়াও. আৰে চিঞৰ বেটা মোদী, তই আমাৰ ছোৱালী আৰু ল'ৰাবিলাকৰ কি কৰি আছা? তই 12 বছৰত ভাৰতখন তই বিক্ৰী কৰি দিলি. তই 12 বছৰত তই কমচে কম 100 বাৰ তই পুরো ওয়ালখান ঘূৰি আছা. ইণ্ডিয়াৰ কাৰণে কিবা কৰিছে নেকি তই? নাই. এখন কাণ্ট্ৰিত যাব লেডিজবিলাকে ডান্স কৰিব, সেই ডান্স চাব যায় কি বেটা মোদী? আমাৰ যে দিল্লীৰ সেই যন্তৰ মন্ত্ৰৰ সেই ষ্টুডেণ্টবিলাকে সিহঁতে কিবা হাতিয়াৰ লৈ গৈছিল নেকি? তোমাৰ নিচিনা এটা সৰু বেগ লৈ গৈছিল. আৰু সৰু ছোৱালী, সৰু ল'ৰা, সিহঁতক কেনেকৈ পিটাই কৰিছিল? মায়া মৰম নাই নেকি মানুহৰ? পুলিচ, মই এজন আৰ্মিত আছিলোঁ, সুবেদাৰ মেজৰৰ পৰা এতিয়া ৰৈছোঁ. আমি এনেকুৱা কৰা নাছিলোঁ. আমি মানুহৰ দুখ দৰদ বুজি চাইছিলোঁ. সত্য নে অসত্য? মই আৰ্মিত 30 বছৰ চাকৰি কৰি আহিলোঁ. কিন্তু তাৰে সেই যে চিভিল ড্ৰেছত যে সিহঁতে দাণ্ডাৰে সেই ছোৱালীবিলাকক মাৰিছিল, সিহঁতৰ এনেকৈ মৰম নাছিল? হাইকোৰ্টত যে সুপ্ৰিম কোৰ্টত যে উকিল বহে, সিহঁতকে নপঢ়াকৈ জজ বনিছে বা CGI বনিছে নেকি?
CGI সূর্যকান্তক আমাৰ সাংবাদিকে সুধিছিল যে আপুনি টিভিৰ হেৰি চাইছে নেকি প্ৰগ্ৰাম নাই মোৰ এইবিলাক চোৱাৰ বোলে সময় নাই বোলে বেটা তই CGI কেনেকৈ বনিলি তই CGI বনিলি কেনেকৈ তই সৰু ল'ৰা ছোৱালী তই দুগ্ধত টিভি নোচোৱাকৈ তই ঘৰত তই টকা ইনকামৰ কাৰণে থাকা নেকি তাতে তই CGI হা দূৰৰে কথা কেন্দ্ৰ চৰকাৰে যিমান এনেকুৱা বৰ্বৰ সিহঁতে ৰাস্তাটো লৈছে ছাত্ৰ ছাত্ৰীৰ লগত সিহঁতে মাৰপিট কৰিছে এইটো কিন্তু এটা কথা হ'ল নেকি আপুনি নিজেই কওক এনেকৈ কৰে জানো ব্যৱহাৰ ছাত্ৰ ছাত্ৰীৰ লগত ছাত্ৰ ছাত্ৰী সৰু সৰু আমাৰ নিচিনা ছাত্ৰ ছাত্ৰী ইয়াতে বহি আছে চাব পাৰে তেনেকৈ এনেকুৱা ছাত্ৰ ছাত্ৰী সাধাৰণ গৈছে গৈ পেলাই এটা দাবী ৰাখিছে নিজৰ ইমান দিন 20 দিন 25 দিন তাতে বহি আছে তাতে গৈ পেলাই আৰামতে সিহঁতে কথা পাতি ল'ব পাৰে বা যি সিহঁতৰ প্ৰশ্ন আছে দাবী আছে এইখিনিৰ বিষয়ে ডিছকাছ কৰিব পাৰে কিন্তু সিটো ধৰক সিহঁতে যোনটো ভাইলেঞ্চৰ ৰাস্তা লৈছে ইমান বৰ্বৰ প্ৰতিক্ৰিয়া কৰিছে আমাৰ চৰকাৰটোৱে এইটো কাৰণে আমাৰ চৰকাৰটোক ৰখা হৈছিল নেকি কৈছে যে কংগ্ৰেছৰ দিনতো হৈছিল ঠিক আছে কংগ্ৰেছৰ দিনত হৈছে বুলিয়ে আজি বিজেপি চৰকাৰ আছে আমি সিহঁতৰ পৰা বেটাৰ এক্সপেক্ট কৰোঁ সিহঁতৰ পৰা আমি ইম্প্ৰুভমেণ্ট এক্সপেক্ট কৰোঁ সেইটো কাৰণে কংগ্ৰেছে ইমান কৰিছে দেখি আজি বিজেপি চৰকাৰ আছে এতিয়া যদি বিজেপিয়েও সেইটো কৰে নিশ্চয় এইটো সিহঁতে ইদাৰ ইম্প্ৰুভ কৰিব লাগিব নহ'লে কিবা এটা ষ্টেপ ল'ব লাগিব কিন্তু সিহঁতে যদি এনেকৈ বৰ্বৰ ৰাস্তা লয় এনেকৈ ভাইলেঞ্চ কৰে ষ্টুডেণ্টক বিনা কাৰণত মাৰে কিন্তু কোনো ৰাস্তা নহয় আপুনি কওক মানুহে কিমান কি হৈছে আপুনি এটাও দেখিছেনে 20-25 দিনৰ পৰা আছিলে এটাও ভাইলেঞ্চৰ কেছ আহিছে জানো এটাও নাই কিন্তু যিদিনাখনে পুলিচ গৈছে তাতে গৈ পেলাই বৰ্বৰতা আৰম্ভ কৰিছে তাৰ পিছৰ পৰা এনেকুৱা উগ্ৰ ৰূপটো দেখা গৈছে অলপ চলপ যিয়ে দেখা গৈছে আপোনাৰ মতে কি এইটো শুদ্ধ হয় জানো ফ্ৰী প্ৰণৱ দলে কি ক'বা আজি দিল্লীত যিখিনি হৈ আছে অসমত যিখিনি হৈছে প্ৰেক্ষাপটত কি ক'বা It's a matter of utter shame we have to get it like this. The papers were leaked and when being asked who is accountable they refer us as terrorists and the people who is standing for the indigenous people of Assam who are there for the 3 tribes of Assam who has given us so much and when he's speaking for them he's being sent to jail. This is so not acceptable. এতিয়া দেশত কিবা চৰকাৰ বিৰোধী কথা ক'লে আপুনি ইণ্টাৰনেশ্যনেল হৈ যায় দেশত যদি আপুনি অসমত যে ইণ্ডিজিনিয়াছ মানুহবিলাকৰ মাটিৰ কাৰণে কথা কোৱা হয় আপুনি এণ্টি ডেভেলপমেণ্ট এণ্টি নেশ্যনেল এইটো কেতিয়াও আমি মানি লওঁ সেইটো কাৰণে আজি আমি ওলাই আহিছোঁ সেইটোৱে ক'ব বিচাৰিছোঁ হয় আপোনালোকে দেখিছে যে এই যুৱ প্ৰজন্মৰ এগৰাকী ছাত্ৰই ফ্ৰী প্ৰণৱ দলে বুলি এখন বেনাৰ লৈছে বিশেষকৈ আজি দিল্লীত যিখিনি ঘটনা হৈছিলে 20 জুলাইৰ দিনাখন ছাত্ৰ ছাত্ৰীসকলক যিদৰে প্ৰহাৰ কৰিলে আৰক্ষীৰ ভেষত পিন্ধি কেইটামান গুণ্ডাই আহি পেলাই ছাত্ৰ ছাত্ৰীসকলক লাঠিত গজাল লগাই লগাই যিদৰে আক্ৰমণ কৰিলে তাৰ পাছত আমাৰ অসমতো ইয়াৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে SFI ফালৰ পৰা সমগ্ৰ CJPৰ হৈ তেওঁলোকে প্ৰতিবাদ শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছে য'ত তেওঁলোকে আমি এই প্লে কাৰ্ডখন দেখিছোঁ প্ৰণৱ দলে হৈছে সেইগৰাকী ব্যক্তি যিয়ে ইংলে পথাৰত 45টা পৰিয়ালৰ ভূমি যে কাঢ়ি পেলাই পুঁজিপতি গোষ্ঠী ইংলে পথাৰত যি হায়াত হোটেল নিৰ্মাণ কৰিবলৈ যোৱা হৈছে সেই হায়াত হোটেল নিৰ্মাণৰ বিৰুদ্ধে মাত মাতি আহিছিলে আৰু প্ৰণৱ দলেক শেহতীয়াকৈ কেইদিনমান আগত দিছপুৰ আৰক্ষীয়ে আটক কৰিছে আৰু তাৰেই তেওঁৰ মুকলি কৰি দিয়াৰ দাবীৰে এই ছাত্ৰগৰাকীয়ে প্ৰণৱ দলেৰ হৈ পেলাই ফ্ৰী প্ৰণৱ দলে বুলি তেওঁ এখন বেনাৰ বনাইছে আৰু मैं अरुणाचल प्रदेश से हूँ अरुणाचल से अभी सब युवा को लग रहा है कि वो सब बहुत हार्ड वर्क कर रहे हैं क्योंकि छोटे से सब ने सुना है कि सबका ड्रीम होता है गवर्नमेंट जॉब ना कि हम अच्छे से पढ़ेंगे बहुत हार्ड वर्क करेंगे हमें बड़ा हो कि एक गवर्नमेंट जॉब मिलेगा पर इतने सारे हार्ड वर्क करने के बाद पेपर लीक्स हो रहे हैं एग्ज़ाम अच्छे से कंडक्ट नहीं हो रहा तो सबको लग रहा है कि उनका मतलब सब यूथ को लग रहा है कि उनका लाइफ बर्बाद हो रहा है उससे उनको वो लोग का हार्ड वर्क का सफलता नहीं मिल रहा जो पुरानी जनरेशन सब लोग को प्रॉमिस किया था उन्हें उतना हार्ड वर्क करा कि उनको जो ड्रीम्स दिखाए तो वो ड्रीम्स उससे छीन ले तो अभी इसलिए हम सब हमारे जनरेशन्स के लिए हमारे फ्यूचर जनरेशन्स के लिए हमारे भाई और बहनों के लिए लड़ने आए हैं बाहर में और हम यही चीज़ प्रोटेस्ट करना चाहते हैं और यही हमारा डिमांड है कि जो गवर्नमेंट है वो ये सब रुकाए और अपना एजुकेशन मिनिस्टर जो रिज़ाइन कर दे ये जो नरेंद्र मोदी तो अभी मुझे नहीं लगता वो इनको मतलब एक्नॉलेज भी करेंगे क्योंकि अगर वो इनको एक्नॉलेज कर लिए तो पूरे जनरल पॉपुलेशन को मानना पड़ेगा कि ये सब चीज़ पूरी ब्रूटैलिटी स्टूडेंट्स के अगेंस्ट हो रहा है जो हमारे यंग स्टूडेंट्स हैं उन्हें टेररिस्ट जैसे ट्रीट कर रहे हैं वो भी ऐसे खुले आम सड़क पे वो भी ब्रॉड डे लाइट में उन्हें पीता जा रहा है मारा जा रहा है तो इसलिए मुझे नहीं लगता नरेंद्र मोदी तो कभी भी ये चीज़ को एक्नॉलेज करेंगे अपनी ज़िंदगी में कभी भी उसको अपना न्यूज़ सर्कल में ही नहीं लाना अभी आप न्यूज़ देखेंगे तो कुछ अलग ही चीज़ चल रहा होगा मोदी कहाँ बाहर जा रहे हैं मोदी कितने सुबह बजे उठ के कितने बजे मूद रहे हैं कितने बजे भाग रहे हैं वो सब ही होगा ये सब कुछ इंपॉर्टेंट चीज़ दिखाई गई नहीं अभी पूरे इंडिया में अलग अलग जगह में फार्मर भी प्रोटेस्ट कर रहे हैं पंजाब से आ रहे हैं फिर मध्य प्रदेश तरफ में भी चल रहा है वो पानी के बारे में कंजर्वेशन के बारे में
और स्टूडेंट प्रोसेस अभी तो नॉर्थ ईस्ट इंडिया में ऑलमोस्ट सब स्टेट में चल ही रहा है, पर भी कुछ दिखाई नहीं रहा है मेन स्ट्रीम मीडिया, क्योंकि उनको अपना बस एक बबल बना के रखना है कि नहीं बीजेपी जब तक चल रहा है सब चीज़ ठीक है, सब चीज़ अंडर कंट्रोल में है, और जो लोग प्रोटेस्ट कर रहे हैं वो लोग पागल इंसान है, वो लोग हमारे साथ नहीं है, इसलिए हम पुलिस भेज रहे हैं उनको पीटने के लिए, बस उतना ही चल रहे हैं वो लोग। और একো নাই ক'বলৈ এটা কথা আছে যে চাওক আমাৰ দেশৰ বৰ্তমান চিটুৱেশ্যন বহুত বেয়া হৈ গৈছে, কাৰণ যিহেতু ধৰ্মেন্দ্ৰ প্ৰধান উৎকল ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ ইন এন্থ্ৰপলজিত মাষ্টাৰ যদি সেইটো পাছ কৰিছে তেন্তে জানিব লাগে যে এটা ষ্টুডেণ্টক তাৰ এডুকেশ্যন ফেজত কিমান প্ৰব্লেম হ'ব পাৰে পঢ়া টাইমত, চ' যদি বুজি পাইছে যে ষ্টুডেণ্টক কিমানটো কষ্ট আছে তেওঁ ৰিজাইন কৰি দিয়ক, বছ ইমানটো কথা ক'ব থাকিলে আমাৰ ফালৰ তাতকৈ ক'ব নাই আৰু এইটো যদি বিট বক্সিঙৰ জৰিয়তে আপোনালোকে যদি কয় কেনেকৈ ক'লে? মই অলৰেডি কৈছোঁ আই এম নট এ ৰেপাৰ বিট বক্সাৰ বাট মাই ফ্ৰেণ্ডছ হি উড গনা স্পীড ইট মানে ৰুকো দে একেলা ৰুকো কিনো ভাল আৰু Is my sound good? বুজাব খুজিলে তোমাৰে Is my sound লাগিব good? কথা বোলে কয় Is তই my সৰু sound আছ good? তই একো নাজান, তে আশা কৰোঁ বুজাজনক বুজা Is my sound yeah, my sound good. So that's what we stand for the people. Hip hop has always been the Bro, part. I'm not gonna lie, I saw the most creative posters today, man. Like some of the most creative. That's I think the best part about hip hop. So we stand for the people. We do what we do the most. Thank you. CJI লৈ পেলাই কি ক'ব আপোনালোকে? যিহেতু কালি CJI কৈছে মানে ডোন্ট ৱেষ্ট আৱাৰ টাইম, যি যন্তৰ মন্তৰত যি প্ৰটেষ্ট হৈছিলে শিক্ষাৰ্থীসকলক মাৰি मोदी जी आप तो मुझे भी ज़्यादा अवॉइड निकले। প্ৰথমতে ককৰোচ তেখেতেই কৈছিলে, ये लोग दिखाना बनता है बे। See the thing is like তেহে যদি কৈছে টাইম ৱেষ্ট কৰিছে তেতিয়াহ'লে আমি আৰু টাইম ৱেষ্ট কৰিম, আমাৰ ওচৰত বহুত টাইম পৰি আছে, যেনেকৈ তেহেঁতৰ টাইম পৰি আছে আমাৰ ওচৰত বহুত টাইম পৰি আছে, আনটিল দ্য মোমেণ্ট উই গেট হোৱাট উই ডিজাৰ্ভ উই ৱন্ট বি মানে লাইক নাহিলে এনেকৈ বহি থাকিম, এইবিলাকে কৰি থাকিম আমি। আমাৰ বহুত টাইম আছে, আমাৰ বহুত টাইম আছে, আমি বহি থাকিম। চিফ জাষ্টিছ বহি বহি কেনে মোতকে সকলো মাত দিব পৰা নাই এতিয়া।